এই বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যি NDA দল, এই মিত্ৰজোঁটৰ চৰকাৰখনে 102টা বিধানসভা সমষ্টিত আমি বিজয়ী হৈ এখন সবল চৰকাৰ গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। তাৰ বাবে অসমৰ প্ৰতিজন নাগৰিক, প্ৰতিজন ভোটাৰ ৰাইজক আমি পুনৰবাৰ চৰকাৰ গঠন হোৱাৰ পাছত এই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিজন অসমৰ নাগৰিকলৈ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে যিকোনো ৰাজনৈতিক দলে নিৰ্বাচনৰ আগত যি আমাৰ সংকল্প পত্ৰ, নিৰ্বাচনী সংকল্প পত্ৰ আমি প্ৰকাশ কৰোঁ। অন্যান্য ৰাজনৈতিক দলৰ লগতে এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়েও অসমৰ সামগ্ৰিক উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ বাবে চিন্তা চৰ্চা কৰি 2026 পৰা 2031 চনৰ এই যি 5 বছৰীয়া কাৰ্যকাল, এই কাৰ্যকালত অসম চৰকাৰে কি ধৰণে অসমক আগুৱাই লৈ যাব তাৰ বাবে বিস্তৃতভাৱে নিৰ্বাচনী সংকল্প পত্ৰ আমি প্ৰকাশ কৰিছিলোঁ। এই সংকল্প পত্ৰত মুঠ বিশেষত 31টা আমি এনেকুৱা ধৰণৰ বিষয় লৈছোঁ যিয়ে অসমৰ সামগ্ৰিকভাৱে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, শৈক্ষিক এই সকলোবিলাক দিশ সামৰি আমি 31টা খুব লেখত ল'বলগীয়া সংকল্প আমি ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প পত্ৰ তাত আমি উল্লেখ কৰিছিলোঁ। আজি সংবাদমেলৰ প্ৰধান উদ্দেশ্যটো এইটোৱেই যে স্বাধীনোত্তৰ কালৰ পৰা আপোনালোকে যদি চাই মন কৰে, অসম তথা ভাৰতবৰ্ষত যিকোনো এখন চৰকাৰে খুব ক্ষিপ্ৰতাৰে যিবিলাক কমিটমেণ্ট বা যিবিলাক প্ৰতিশ্ৰুতি ৰাইজৰ মাজত দাঙি ধৰে, লাহে লাহে কৰে। কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দ্বিতীয়টো কাৰ্যকাল আৰু ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এইটো তৃতীয়টো কাৰ্যকাল অসমত, এইবাৰ অকণমান কথাটো অলপ সুকীয়া। সেইটো আপোনালোকেও মন কৰিছে চাগে বা অসমৰ ৰাইজেও মন কৰিছে চাগে। যোৱা 12 তাৰিখে আমাৰ শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল আৰু যোৱা 13 তাৰিখ কালি প্ৰথমখন যি কেবিনেট, এই কেবিনেটত মই অলপ আগতে উল্লেখ কৰা যি ভাৰতীয় জনতা পাৰ্টিৰ 2026 বিধানসভা নিৰ্বাচনৰ যি সংকল্প পত্ৰ আমি প্ৰকাশ কৰিছিলোঁ, এই সংকল্প পত্ৰৰ আখৰে আখৰে পালন কৰিবৰ বাবে শপত গ্ৰহণ লোৱাৰ পাছদিনাখনেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেটে প্ৰথমখন অসম চৰকাৰৰ কেবিনেট বৈঠকে এই যি সংকল্প পত্ৰ আমি প্ৰকাশ কৰিছিলোঁ তাৰ আখৰে আখৰে পালন কৰিবৰ কাৰণে কেবিনেটে অনুমোদন জনাইছে। মই বিস্তৃতভাৱে দুই এটা কথা আপোনালোকক ইয়াতে উল্লেখ কৰি যাওঁ যে আপোনালোকে জানে বিধানসভা যোৱাটো বৰ্ষৰ যি 2021 পৰা 2026 চনলৈকে আমাৰ যি 5 বছৰীয়া চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ অসমত চলিল, তাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত এটা বক্তব্য ৰাখিছিল। তেওঁ কৈছিল যে যদি তেওঁ পুনৰ অসমত মুখ্যমন্ত্ৰী হৈ চৰকাৰ গঠন কৰে আৰু মুখ্যমন্ত্ৰীত্বৰ লাভ কৰে, তেতিয়াহ'লে তেওঁ ইউনিফৰ্ম চিভিল কোড অসমত অনাৰ বাবে তেওঁ চেষ্টা কৰিব আৰু সেইটো পালন কৰিব বুলি তেওঁ বক্তব্য ৰাখিছিল বিধানসভাৰ মজিয়াত। আৰু আমাৰ 2026 চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প পত্ৰ, এই সংকল্প পত্ৰটো আমি প্ৰাইম আৰু প্ৰথম যিটো আমাৰ সংকল্প, এই সংকল্পটোৱে আছিল এই UCC ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আমি যি প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰীয়ে 2021 আৰু 26 চনৰ ভিতৰত এটা দিনত বিধানসভাত তেওঁ উত্থাপন কৰিছিল, এইটো এটা আমাৰ উল্লেখযোগ্য সংকল্প আছিল। তাৰ লগে লগে আপোনালোকে জানে যে বিগত 5 বছৰত আমি 1.5 লাখ বিঘা মাটি, চৰকাৰী মাটি আমি উদ্ধাৰ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। তাক এইবাৰো সংকল্পত আমাৰ আছিল যে যিবিলাক অবৈধ লোকে চৰকাৰী বনাঞ্চল, জলাশয় আৰু ইত্যাদি মাটি যিসকলে বেদখল কৰি আছে, এই বেদখলৰ 5 লাখ বিঘামানৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিও আমি এই সংকল্প পত্ৰত আমি উল্লেখ কৰিছিলোঁ। ঠিক একেধৰণে যুৱচামৰ কাৰণে পুনৰ
যোৱাবাৰো আমাৰ 1,65,000 মান চাকৰি চৰকাৰী চাকৰি 5 বছৰীয়া শাসনকালত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰকৈ স্বচ্ছ আৰু নিকাভাৱে 1,65,000 মান চাকৰি আমি দিবলৈ সক্ষম হ'লোঁ। আৰু এইবাৰো তেওঁৰ প্ৰতিশ্ৰুতি আৰু সংকল্প পত্ৰত আমি এইটো উল্লেখ কৰিছিলোঁ যে এইবাৰ এই 5 বছৰীয়া শাসনকালত অসমৰ যুৱ প্ৰজন্মৰ কাৰণে, শিক্ষিত যুৱ প্ৰজন্মৰ কাৰণে 2 লাখ চৰকাৰী চাকৰি দিবৰ কাৰণে ব্যৱস্থা ল'ব। এইটো আমাৰ সংকল্পত লিপিবদ্ধ আছিল।